গণৰাজ্য দিৱসক আদৰণি আৰু এই দিৱস পালনৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে আজি বৰপেটা জিলা আৰক্ষীয়ে এক মটৰচাইকেল সমদল উলিয়ায়। বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এই সমদল উদ্বোধন কৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাই। মটৰচাইকেলত ৰাষ্ট্ৰীয় পতাকা আঁৰি উলিওৱা সমদলত ভাগ লোৱা আৰক্ষী লোকসকলে গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাইজক সজাগ কৰিবলৈ ধ্বনি দিয়ে। এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ৰাইজৰ মাজত ৰাষ্ট্ৰীয় ভাৱনাৰ সৃষ্টি কৰা এই সমদল এটা অন্যতম উদ্দেশ্য। ইয়াৰ লগতে পথ সুৰক্ষাৰ দিশটো গুৰুত্ব প্ৰদান কৰা হৈছে। দুচকীয়া বাহন চলোৱাৰ হেলমেট পৰিধান কৰাৰ প্ৰতি সজাগতা সৃষ্টিত এই সমদল গুৰুত্ব দিয়া হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনায়। বৰপেটা জিলাত কাইলৈ অৰ্থাৎ দেওবাৰৰ দিনটোত বৰপেটা পৌৰসভাৰ খেলপথাৰত জিলা পৰ্যায়ৰ গণৰাজ্য দিৱস পালন কৰা হ'ব। ইয়াত পতাকা উত্তোলন কৰিব অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুচাই। গণৰাজ্য দিৱস উপলক্ষে বৰপেটা জিলাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।